এই মুহূৰ্তত মই কলিয়াবৰ চাহ বাগিচাত উপস্থিত আছো আৰু কলিয়াবৰ চাহ বাগিচাত বুধবাৰৰ দিনটোত বাঘে এটা গৰু নিধন কৰিছিল আৰু ইয়াৰ পিছতে শংকিত হৈ পৰিছিলে স্থানীয় লোকসকল। বাগানত যিসকল লোকে পাত তুলিবলৈ আহে তেওঁলোক কিছু শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে বন বিভাগৰ লোকসকলে তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি আছে। বৰ্তমানো এইদৰে আচলতে পাত ছিঙা লোকসকলৰ লগত বন বিভাগে তেওঁলোকৰ নিজৰ কৰ্তব্য পালন কৰি আছে। পহৰা যি ব্যৱস্থা সেই ব্যৱস্থা কৰিছে আৰু তেওঁলোকক আশ্বাস দিছে যে বাঘে এইবাৰ কোনো ধৰণৰ যিসকল লোক আছে স্থানীয় লোক সেই লোকসকলক ক্ষতি কৰিব নোৱাৰে। আনহাতে কলিয়াবৰ সমজিলা প্ৰশাসনে ইতিমধ্যে কামাখ্যা সংযোগী যি পথছোৱা সেই পথছোৱাত 163 ধাৰা ইতিমধ্যে জাৰি কৰিছে। আবেলি 2 বজাৰ পৰা পুৱা 9 বজা পৰ্যন্ত এই পথেদি এই জনসমাগম হ'ব নোৱাৰিব। আনহাতেদি শিলঘাট মৰাপাট কলৰ পৰা যি ত্ৰিশূলধাৰী পথ সেই পথছোৱাটো 163 ধাৰা ইতিমধ্যে জাৰি কৰা দেখিবলৈ পোৱা গৈছে। বন বিভাগৰ লোক উপস্থিত আছে, আমি কিছু কথা পাতিম। আপোনালোকে পাত তুলি আছে বাগানৰ মানুহসকলে, আপোনালোকে পহৰাৰ ব্যৱস্থা কৰিছে, কি ক'ব? হয়, ইয়াত 163 ধাৰা ইয়াত লাগু হৈ আছে বৰ্তমান। আমি যাতে ইয়াত টহলদাৰী দি আছো যাতে মানুহখিনি এইটো চাইডে যাব নোৱাৰে, যিফালে ৰিজাৰ্ভ ফৰেষ্টৰ ফালে যাব নোৱাৰে, তাৰ বাবে আমি সতৰ্ক হৈ আছো। বাঘটো আকৌ আজি প্ৰত্যক্ষ কৰিছে নেকি? আজি প্ৰত্যক্ষ কৰা নাই বৰ্তমানলৈকে, কিন্তু আমি টহলদাৰী দি আছো। ৰাতিপুৱাৰ পৰা আমি টহলদাৰী দি আছো বৰ্তমান। নিশ্চয়কৈ আৰু লোক আছে, মই বন বিভাগৰ আৰু লোক আছে, তেওঁলোকৰ লগতো কিছু কথা পাতিম। তাৰ আগতে আমি পৰিৱেশটো যদি দেখুৱাওঁ, মোৰ সহযোগে পৰিৱেশটো যদি দেখুৱাই, এইদৰে আচলতে মহিলাসকল আহিছে, লগতে বন বিভাগৰ লোকসকলো এইদৰে অহা দেখিবলৈ পোৱা গৈছে। মহিলাসকলক তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ যি পহৰা সেই পহৰাৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে কিন্তু স্থানীয় লোকসকল কিছু পৰিমাণে হ'লেও শংকিত হৈছিলে। মই দেখুৱাইছো এইদৰে আচলতে মহিলাসকলৰ লগত বন বিভাগৰ লোকসকল আহিছে, ঠিক তেনেদৰে পাত তুলি আছে তেওঁলোকে। বন্দুক লৈ পেলাই তেওঁলোকে যি পহৰা সেই পহৰাৰ ইতিমধ্যে ব্যৱস্থা কৰিছে আৰু স্থানীয় লোকসকল শংকিত হৈছে, কিয়নো বাঘটোৱে যিহেতু ইতিমধ্যে যোৱাটো বৰ্ষত এজন মানুহ নিধন কৰিছিল। নিশ্চয়কৈ আমি দেখুৱাইছো, দৃশ্যটো দেখুৱাইছো। আমি মহিলাসকলৰ যদি পাৰো মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ, বাঘ আকৌ ওলাইছে, আপোনালোকে ভয় খাইছে? কিছু ভয় খাইছো। এতিয়া বন বিভাগৰ মানুহতো পহৰা দি আছে, এতিয়া পাত তুলি আছে আপোনালোকে। কেই বজাত আহিছিলে কামলৈ? 8টা। কেই বজালৈকে থাকিব কামত? 4টা। কিন্তু ইয়াততো 163 ধাৰা দিছে। তাৰ মাজতে কালি বাঘে গৰু মাৰিছে, আগতে যোৱা বছৰ আপোনালোকৰ মানুহও মাৰিছিলে। কি ক'ব? সেইবোৰে চৰকাৰে এতিয়া হেৰি ল'ব লাগে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বাগানৰ মানুহ এতিয়া আমাৰতো ভৰসা বাগানখনেই, আমি বাগানখনত কাম নাহিলে আমাৰ ঘৰ দুৱাৰ চলিবলৈ অসুবিধা হৈ যায়। বাগানখনত কাম আহি যদি এনেকে হালা হুলস্থুল হ'ব তো আমি কাম কেনেকে কৰিম? সেইটো আমাৰ দিগদাৰ হৈছে। সেইটো কাৰণে চৰকাৰে কিবা যাতে ব্যৱস্থা ল'ব লাগে, সেইটোৱে আমি অনুৰোধ কৰো আৰু। নিশ্চয়কৈ খুব সুন্দৰ মন্তব্য আগবঢ়াইছে। আমি পুনৰবাৰ যদি আমি দৃশ্যটো দেখুৱাওঁ, বাগানৰ মাজেদি যি পাৰ হৈ যোৱা কামাখ্যা পাহাৰলৈ যোৱা যি পথছোৱা সেই পথছোৱাত এইদৰে এতিয়া বন বিভাগে তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে বাঘটোৱে বুধবাৰৰ দিনটোত নিধন কৰিছিল এটা গৰু। মই আপোনাৰ লগত কথা পাতিম। আপুনি বহুদিন ধৰি ইয়াতে কৰ্মৰত হৈ আছে। যোৱাটো বৰ্ষৰ যি আচলতে দুৰ্ভাগ্যজনক ঘটনা ঘটি গৈছে, এজন মানুহ নিধন কৰিছে, ইয়াৰ পিছত বাঘটো পুনৰ ওলাইছে বুধবাৰৰ দিনটোত। কি ক'ব? হয়, যোৱাকালি বাঘটো পুনৰ ওলাইছে। বাঘ আচলতে দুটা আছে, দুটা বাঘে আমি প্ৰত্যক্ষ কৰিছোঁ। তাৰে গৰুজাকৰ পৰা মাইকী গৰু এজনী নিধন কৰিলে। সেই কাৰণে আমি যিটো টহলদাৰী ব্যৱস্থা কৰি আছোঁ। ইয়াত শ্ৰমিকে পাত ছিঙি আছে, যাতে যোৱা বৰ্ষৰ দৰে এই বৰ্ষত যাতে কোনো ক্ষতি নহয় তাৰ বাবে আমি সতৰ্ক। ইয়াৰ সমজিলা আয়োগও সতৰ্ক। ইয়াত 2 বজাৰ পৰা আমাৰ এই যিটো 163 সেইটো দিনৰ 2 বজাৰ পৰা পিছদিনা 9 বজালৈকে ৰাইজক আমি আমাৰ ফালৰ পৰাও আমি অনুৰোধ জনাইছোঁ যাতে বিনা কাৰণত এই ৰাস্তাত অহা যোৱা নকৰে। নিজে ৰাইজ সতৰ্ক থাকক। আমাৰ শিলঘাট খণ্ড বন বিষয় কাৰ্যালয়ৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ আচলতে সকলোকে অনুৰোধ কৰাইছে, দৃশ্য দেখুৱাইছোঁ। এইদৰে এতিয়াও বাগানৰ শ্ৰমিকসকল কামলৈ আহিছে আৰু তেওঁলোকে যি পাত তোলা কাম সেই পাত তোলা কাম কৰি আছে। আৰু দীৰ্ঘদিনৰ বিৰতিৰ মূৰত এটা কথা ক'ব লাগিব যে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত বুধবাৰৰ দিনটোত বাঘ পুনৰ ওলাইছিলে আৰু বাঘে ইতিমধ্যে এটা গৰু নিধন কৰিছে। কিন্তু আমি যদি যোৱাটো বৰ্ষৰ কথা কওঁ, তেনেহ'লে বাঘে এজন মানুহ নিধন কৰিছিল আৰু এজন মানুহ আহত কৰিছিলে আৰু প্ৰায় শতাধিক গৰু আচলতে নিধন কৰিছিল। কিন্তু
কেইদিনমানৰ বিৰতিৰ পিছত পুনৰ বাঘটো ওলাইছে আৰু বাঘটোৱে এতিয়া বাঘটো ওলোৱাৰ বাবে যি কলিয়াবৰ চাহ বাগিচাৰ সাধাৰণ লোকসকল আছে সেই লোকসকল কিন্তু বৰ্তমান শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে বন বিভাগে তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি আছে।